নমস্কাৰ লাৰ্নাৰ্ছ জুৰিছ টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'টোত আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ আণ্ডাৰত যিখিনি অ'নাৰ্ছ আছিলে তেওঁলোকৰ ৰাইটছৰ বিষয়ে ডিছকাছ কৰা হ'ব। চ' ভিডিঅ'টো আৰম্ভণিতে তোমালোকক ক'ব বিচাৰিম যিসকল লাৰ্নাৰ্ছে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'খিনি লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত। চ' আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ আণ্ডাৰত ইতিমধ্যে আমি গম পাইছোঁ যে গভৰ্ণমেণ্টৰ ফালৰ পৰা 4 ধৰণৰ ৰাইটছ ক্ৰিয়েট কৰা হৈছিলে লেণ্ডৰ সাপেক্ষে। প্ৰথমখিনি আছিলে বেছিক ৰাইটছ, ছেকেণ্ডত আছিলে ডেৰাইভেটিভ ৰাইটছ, থাৰ্ডত আছিলে ইজমেণ্ট অৰ প্ৰেছক্ৰিপটিভ ৰাইটছ আৰু শেষত আছিলে টেনেঞ্চি ৰাইটছ। চ' এই ৰাইটছখিনি কেনেকৈ দিয়া হৈছিলে মোৰ আগৰ ভিডিঅ'বিলাকত মই সম্পূৰ্ণৰূপে ডিছকাছ কৰিছোঁ। তোমালোকে যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে এবাৰ ভিডিঅ'বোৰ চাই ল'বা। চ' আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন আণ্ডাৰত যিখিনি বেছিক ৰাইটছ আছিলে মেইনলি প্ৰপাৰাইটাৰ্ছ, লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰক সেই ৰাইটছখিনি দিয়া হৈছিলে। যিখিনি প্ৰপাৰাইটাৰ্ছ আছিলে প্ৰপাৰাইটাৰ্ছখিনিক ইতিমধ্যে আমি জানিব পাৰিছোঁ দুটা ভাগত ভগোৱা হৈছে। প্ৰথম কেটেগৰীত আছিলে প্ৰপাৰাইটাৰ্ছ অফ ৰেভিনিউ ফ্ৰী ষ্টেটছ আৰু এই প্ৰপাৰাইটাৰ্ছখিনি যিখিনি ৰাইটছ সেইখিনি আটাইতকৈ হায়েষ্ট আছিলে অৰ্থাৎ ফাৰ্ষ্ট আছিলে আৰু ছেকেণ্ডত যিখিনি ৰাইটছ আছিলে পাৰ্মানেণ্টলি ছেটেল ষ্টেটৰ প্ৰপাৰাইটাৰ্ছখিনি। আৰু এই ৰাইটছখিনি যিখিনি অ'নাৰ্ছ আছিলে প্ৰপাৰাইটাৰ বা লেণ্ড হোল্ডাৰ বা ছেটেলমেণ্ট হোল্ডাৰে হওক সেই গোটেই ৰাইটছখিনি পঢ়াৰ আগতে তোমালোকে যদি এই প্ৰপাৰাইটাৰ্ছৰ ৰাইটখিনি ভালকৈ বুজি পোৱা আৰু এই ৰাইটছখিনি বুজি পোৱাৰ পিছত যিখিনি নেক্সট অ'নাৰ আছিলে তেওঁলোকৰ ৰাইটখিনি বুজি পোৱাত সহায় হ'ব। চ' প্ৰথমতে আমি ডিছকাছ কৰিম যিখিনি প্ৰপাৰাইটাৰ্ছ অফ ৰেভিনিউ ফ্ৰী ষ্টেট তেওঁলোকৰ ৰাইটৰ বিষয়ে। চ' যিখিনি প্ৰপাৰাইটাৰ্ছ আছিলে এই ৰেভিনিউ ফ্ৰী ষ্টেটৰ তেওঁলোকৰ ৰাইটখিনি যিটো নেচাৰ আছিলে তিনি ধৰণে আছিলে। প্ৰথমটো আছিলে পাৰ্মানেণ্ট, নেক্সটখিনি আছিলে হেৰিটেবল আৰু ট্ৰান্সফাৰেবল। চ' পাৰ্মানেণ্ট ইন দ্য চেন্স এইটোৱে বুজাইছে তেওঁলোকে মাটিখিনি বহু সময়লৈকে ইউজ কৰি থাকিব পাৰিছিল, মানে সময়ে সময়ে প্ৰায় ক্ৰমান্বয়ে তেওঁলোকৰ সেই মাটিৰ সাপেক্ষে ৰাইটছ আছিলে। কিন্তু ইয়াতে এটা কণ্ডিশ্যন আছিলে যে মাটিৰ সাপেক্ষে যেতিয়ালৈকে তেওঁলোকে লফুল ইউজ কৰি থাকিব তেতিয়াহে তেওঁলোকৰ মাটিৰ সাপেক্ষে সেই ৰাইটটো পাৰ্মানেণ্ট আছিলে। আৰু নেক্সট যিটো ইম্পৰ্টেণ্ট ৰাইট আছিলে এইটো যে তেওঁলোকে মাটিৰ সাপেক্ষে কোনো ধৰণৰ ৰেভিনিউ গভৰ্ণমেণ্টক পে' কৰিব নালাগে। অৰ্থাৎ ইতিমধ্যে আগৰ ভিডিঅ'বিলাকত কৈছোঁ তেওঁলোকে কিদৰে গভৰ্ণমেণ্টৰ পৰা গ্ৰাণ্টত মাটিখিনি লৈছিলে। কিন্তু গভৰ্ণমেণ্টে যদি কেতিয়াবা সেই মাটিখিনি ইউজ কৰাৰ সময়ত কিবা যদি এটা এমাউণ্ট ধাৰ্য কৰে তেতিয়া কিন্তু তেওঁলোকে সেই গভৰ্ণমেণ্টৰ ডিমাণ্ড অনুসৰি সেই এমাউণ্টটো পে' কৰিব লগা হৈছিলে। চ' নেক্সট তেওঁলোকৰ যিখিনি ৰাইট আছিলে হেৰিটেবল আছিলে। হেৰিটেবল ইন দ্য চেন্স এইটোৱে বুজাইছে তেওঁ জীৱনকালত মাটিখিনি ইউজ কৰাৰ পিছত কিবা কাৰণত যদি তেওঁ ঢুকাই যায় তো সেই মাটিখিনি তেওঁ পৰিয়ালৰ সদস্যলৈকে মাটিখিনি ট্ৰান্সফাৰ হ'ব পাৰিছিলে। আৰু ইয়াৰ উপৰিও তেওঁ অন্য প্ৰকাৰেও ট্ৰান্সফাৰ কৰিব পাৰিছিলে। অৰ্থাৎ কাৰোবাক তেওঁ বিচাৰিলে মাটিখিনি চেল কৰিব পাৰিছিলে, গিফ্ট দিব বিচাৰিছিলে বা উইলৰ থ্ৰুৱেদি বা অন্য ধৰণেও তেওঁ মাটিখিনি ট্ৰান্সফাৰ কৰিব পাৰিছিলে। কিন্তু ইয়াত এটা কণ্ডিশ্যন আছিলে যদি মাটিৰ ক্ষেত্ৰত তেওঁ কিছুমান এনকামব্ৰেঞ্চ বা মাটি ইউজ কৰাৰ নামত কিবা ধৰণৰ তেওঁ চাৰ্জ ক্ৰিয়েট কৰিব পাৰিছিলে। কিন্তু যদি তেওঁ সেই মাটিখিনি বেছি দিয়ে চ' সেই চাৰ্জখিনিৰ পৰা তেওঁ আদায় দিয়াৰ পিছতহে সেই মাটিখিনি বিক্ৰী কৰিব পাৰিছিলে। আৰু ইয়াৰ উপৰিও তেওঁ লিজৰ থ্ৰুৱেদিও মাটিখিনি ট্ৰান্সফাৰ কৰিব পাৰিছিলে। অৰ্থাৎ লিজ হ'ল এটা ডিড যিটো নেকি এটা নিৰ্দিষ্ট সময়ৰ টাইম পিৰিয়ডৰ কাৰণে বনাই মাটিটো ট্ৰান্সফাৰ কৰা হয়। আৰু নেক্সট আটাইতকৈ ইম্পৰ্টেণ্ট যিটো তেওঁৰ ৰাইট আছিলে ৰাইটছ অফ মাইনিং আৰু ফিছিং। অৰ্থাৎ মাটিৰ ওপৰত থকা বস্তুখিনিৰ সাপেক্ষে তেওঁ ৰাইটটো সম্পূৰ্ণৰূপে এক্সাৰচাইজ কৰিছেই, কিন্তু মাটিৰ ভিতৰতো যদি কিবা ধৰণৰ মূল্যৱান বস্তু পোৱা যায় যেনে খনিজাত দ্ৰব্য বা কিবা ফিচাৰী যদি আছিলে ফিচাৰী মাছখিনিৰ সাপেক্ষেও তেওঁ সম্পূৰ্ণৰূপে ৰাইট এক্সাৰচাইজ কৰিব পাৰিছিলে। ইয়াৰ উপৰিও তেওঁলোকৰ এটা এডিশ্যনেল বেনিফিট আছিলে, মানে এই প্ৰপাৰাইটাৰ্ছখিনি যদিও ৰেভিনিউ ফ্ৰী ষ্টেটৰ প্ৰপাৰাইটাৰ্ছ আছিলে কিন্তু কিছুমান পাৰ্মানেণ্টলি ছেটেল ষ্টেটৰ সাপেক্ষেও তেওঁলোকে নিজৰ ৰাইট এক্সাৰচাইজ কৰিব পাৰিছিল ৰেভিনিউ নিদিয়াকৈ। কিন্তু তেওঁলোকৰ এই ৰাইটটো 1948ত গভৰ্ণমেণ্টৰ ফালৰ পৰা এখন এক্ট পাছ কৰি এক্টখনৰ নাম হ'ল আসাম এছেছমেণ্ট অফ ৰেভিনিউ ফ্ৰী ৱেষ্টলেণ্ড গ্ৰাণ্টছ এক্ট পাছ কৰাৰ পিছত তেওঁলোকৰ কিন্তু সেই ৰাইটখিনি লিমিটেড কৰি দিয়া হ'ল। তাৰপিছত নেক্সট যিখিনি অ'নাৰ আছিলে সেইখিনি আছিলে প্ৰপাৰাইটাৰ্ছ অফ পাৰ্মানেণ্টলি ছেটেল ষ্টেটছ। এই প্ৰপাৰাইটাৰ্ছখিনিৰ ৰাইটখিনি সেই ৰেভিনিউ ফ্ৰী ষ্টেটৰ
যিখিনি প্ৰপাৰেটৰ্ছ আছিলে তেওঁলোকৰ লগত একেই আছিলে, কিন্তু ডিফাৰেঞ্চটো এইটোৱে আছিলে যিখিনি প্ৰপাৰেটৰ্ছ অফ পাৰ্মানেণ্টলি সেটেল ষ্টেটৰ আছিলে তেওঁলোকে গভৰ্ণমেণ্টক এটা ৰেভিনিউ পে' কৰিব লগা আছিলে। ৰেভিনিউ এমাউণ্টটো অৱশ্যে বেছি নাছিলে, এটা স্মল এমাউণ্টত আছিলে, কিন্তু তেওঁলোকে গভৰ্ণমেণ্টক ৰেভিনিউ পে' কৰিব লগা হৈছিলে। আৰু লেণ্ডৰ ক্ষেত্ৰত অন্য ধৰণৰ এনকাম্ব্ৰেঞ্চৰ পৰা এই প্ৰপাৰেটৰ্ছখিনি ফ্ৰী আছিলে, কাৰণ সেই ৰাইটছখিনি কেৱল গভৰ্ণমেণ্টৰ হাততহে আছিলে। চ' এইখিনি আছিলে ৰেভিনিউ ফ্ৰী ষ্টেট আৰু পাৰ্মানেণ্টলি সেটেল ষ্টেটৰ প্ৰপাৰেটৰ্ছখিনিৰ ৰাইট। আৰু নেক্সট ৰাইটখিনি হ'ল লেণ্ড হোল্ডাৰ্ছৰ ৰাইট। চ' এজন অ'নাৰে কিদৰে লেণ্ড হোল্ডাৰৰ ষ্টেটাছ পাইছিলে সেইখিনি আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ ছেকশ্যন 8ত মেনশ্যন কৰা আছিলে। চ' কণ্ডিশ্যন অনুসৰি তেওঁ প্ৰথমতে গভৰ্ণমেণ্টৰ পৰা লেণ্ড লিজত ল'ব লাগিব। লিজৰ যিটো টাইম পিৰিয়ড আছিলে 10 years। চ' এই 10 yearsলৈকে সেই লেণ্ডখিনিৰ সাপেক্ষে তেওঁ ইউজ কৰা আৰু অকুপাই কৰা দুই ধৰণৰ ৰাইটটোৱে পাইছিলে। আৰু যেতিয়া সেই 10 yearsৰ যদি টাইমটো শেষ হৈ যায় তেতিয়া তেওঁলোকৰ এটা ৰাইট আছিলে যে ৰিছেটেলমেণ্ট কৰিব পাৰে। চ' ৰিছেটেলমেণ্টৰ কাৰণে গভৰ্ণমেণ্টে আকৌ নিউ টাৰ্মছ এণ্ড কণ্ডিশ্যনছটো বান্ধি দিব, আৰু সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি যদি এই লেণ্ড হোল্ডাৰে যদি একচেপ্ট কৰি নলয় আৰু যেতিয়ালৈকে তেওঁলোকৰ মাজত ৰিছেটেলমেণ্ট নহয় সেই সময়খিনিৰ কাৰণে তেওঁলোকৰ যিটো ৰাইট লেণ্ডৰ সাপেক্ষে সেইটো ছাছপেণ্ড হৈ থাকে। চ' নেক্সট তেওঁলোকৰ যিটো ৰাইটছখিনি ষ্টেটাছ আছিলে হেৰিটেবল আৰু ট্ৰান্সফাৰেবল আছিলে। চ' হেৰিটেবল আৰু ট্ৰান্সফাৰেবল ইন দ্য চেন্স সেইটোৱে বুজাইছে, হেৰিটেবল মানে তেওঁ যদি এজন প্ৰপাৰ লিগেল অ'নাৰ হয়, তেওঁ নোহোৱা অৱস্থাত সেই ৰাইটটো তেওঁৰ পৰিয়ালৰ সদস্যসকলে ট্ৰান্সফাৰ হৈছিলে, তেওঁ অন্য ধৰণেও ট্ৰান্সফাৰ কৰিব পাৰিছিলে, অৰ্থাৎ তেওঁ চেল, মৰ্টগেজ, গিফ্ট এই ধৰণৰ তেওঁৰ লেণ্ডখিনি অন্য অ'নাৰলৈ ট্ৰান্সফাৰ কৰিব বিচাৰিছিলে। কিন্তু এই ট্ৰান্সফাৰৰ ক্ষেত্ৰত এটা কণ্ডিশ্যন আছিলে এইটোৱে যে তেওঁ নিজে এজন এগ্ৰিকালচাৰেল লেণ্ডৰ অ'নাৰ হয়, তেওঁ কোনো কাৰণত এজন নন এগ্ৰিকালচাৰিষ্ট অ'নাৰলৈ গভৰ্ণমেণ্টৰ অৰ্থাৎ ডেপুটি কমিশ্যনাৰ পাৰ্মিশ্যন নোহোৱাকৈ তেওঁ ট্ৰান্সফাৰ কৰিব নোৱাৰিছিলে। তাৰপিছত লেণ্ড হোল্ডাৰ কোনো ধৰণৰ ৰাইট অফ মাইনিং আৰু ফিচিং ৰাইটছ নাছিলে, অৰ্থাৎ এইখিনিয়ে প্ৰপাৰেটৰ্ছখিনিৰ লগত তেওঁলোকক ডিফাৰেঞ্চ কৰি দিয়ে। আমি জানিছিলোঁ যে প্ৰপাৰেটৰ্ছে মাটিৰ ভিতৰত থকা বস্তুখিনিৰ সাপেক্ষে সম্পূৰ্ণ ৰাইট এক্সাৰচাইজ কৰিব পাৰিছিলে, কিন্তু লেণ্ড হোল্ডাৰৰ ক্ষেত্ৰত তেনেকুৱা কোনো ধৰণৰ ৰাইট দিয়া হোৱা নাছিলে। আৰু সেই ৰাইটখিনি গভৰ্ণমেণ্টে নিজৰ নামতে ৰিজাৰ্ভ কৰি থৈছিলে। কিবা কাৰণত গভৰ্ণমেণ্টে যদি তেওঁলোকৰ মাটিৰ পৰা খনিজাত দ্ৰব্য উলিয়াওঁতে বা মাছখিনি উলিয়াই লৈ যাওঁতে যদি সেই লেণ্ড হোল্ডাৰখিনি কিবা ক্ষতি হৈছিলে সেই ক্ষেত্ৰত কিন্তু গভৰ্ণমেণ্টে তেওঁলোকক কম্পেনচেশ্যন পে' কৰি দিছিলে। তাৰপিছত এই লেণ্ড হোল্ডাৰখিনি এটা ৰাইট আছিলে ৰাইট টু ৰিলিংকুইছ, অৰ্থাৎ তেওঁলোকৰ যিখিনি ষ্টেটৰ সাপেক্ষে যদি ৰাইটখিনি তেওঁলোকে নিজৰ ইচ্ছা মতে ৰিলিংকুইছ কৰিব পাৰিছিলে, অৰ্থাৎ শেষ কৰিব পাৰিছিলে, আৰু শেষ কৰাৰ আগত তেওঁলোকে গভৰ্ণমেণ্টক এখন ন'টিচ দিছিলে, আৰু সেই ন'টিচখিনিত যেতিয়ালৈকে তেওঁলোকে সেই টাইম পিৰিয়ডটো যদি মেনশ্যন কৰি দিয়ে, অৰ্থাৎ যিদিনাৰ পৰা তেওঁলোকে ৰিলিংকুইছ কৰিব, চ' সেই টাইম পিৰিয়ডটো অনুসৰি তেওঁলোকৰ যিটো ষ্টেটাছ সেইটো ষ্টেটাছটো ফৰফিট হৈ গৈছিলে। চ' নেক্সট যিখিনি অ'নাৰ আছিলে সেইখিনি আছিলে ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ। এই অ'নাৰখিনি সেইখিনি অ'নাৰ আছিলে যিসকলে গভৰ্ণমেণ্টৰ পৰা লিজত মাটি লৈছিলে অতি কম সময়ৰ পিৰিয়ডৰ কাৰণে, অৰ্থাৎ এনুৱেল লিজত আৰু যিখিনি পিৰিয়ডিক লিজত মাটি লৈছিলে গভৰ্ণমেণ্টৰ পৰা সেইখিনি অ'নাৰ আছিলে। চ' লিজৰ টাইম পিৰিয়ডটো যিহেতু কম হোৱাৰ কাৰণে তেওঁলোকৰ মাটি সাপেক্ষে ট্ৰান্সফাৰ কৰা ৰাইট নাছিলে, আৰু সেই মাটিখিনি তেওঁলোকে বেলেগক ভাড়াও দিব নোৱাৰিছিলে, কিন্তু সেই লিজৰ টাইম পিৰিয়ডলৈকে তেওঁলোকৰ সেই ৰাইটখিনি মাটিৰ সাপেক্ষে সুৰক্ষিত আছিলে। আৰু কিবা কাৰণত যদি এই অ'নাৰখিনিয়ে বেলেগক যদি মাটিখিনি ভাড়াও দিয়ে বা ট্ৰান্সফাৰ কৰিছিলে, সেই লিজৰ টাইম পিৰিয়ডটো শেষ হোৱাৰ লগে লগে সেই ৰাইটখিনিও কেঞ্চেল হৈ গৈছিলে। আৰু গভৰ্ণমেণ্টক তেওঁলোকে কিবা পাব্লিক পাৰ্পাছৰ কাৰণে মাটিখিনি মৰ্টগেজ দিব পাৰিছিলে। পাব্লিক পাৰ্পাছ মানে এইটো পাব্লিকৰ বেনিফিট হোৱা কামৰ কাৰণে, কিন্তু তাৰ কাৰণে তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা কোনো ধৰণৰ কম্পেনচেশ্যন ক্লেইম কৰিব নোৱাৰিছিলে। কিন্তু তেওঁলোকৰ যদি সেই মাটিখিনিত কিবা ধৰণৰ গছ গছনি বা শস্য আছিলে বা অন্য ধৰণৰ বিল্ডিং বা তেনেকুৱা কিবা ধৰণৰ যদি ষ্ট্ৰাকচাৰ আছিলে, তেনেকুৱাৰ কাৰণে তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা কম্পেনচেশ্যন ক্লেইম কৰিব পাৰিছিল, আৰু গভৰ্ণমেণ্টেও সেই ক্ষেত্ৰত তেওঁলোককো কম্পেনচেশ্যন পে' কৰি দিছিলে। আৰু যেতিয়া তেওঁলোকৰ লিজ শেষ হৈ যায়, অৰ্থাৎ এনুৱেল লিজ হ'লে 12 মাহৰ কাৰণে, যিখিনি পিৰিয়ডিক লিজ আছিলে 3 yearsৰ কাৰণে আছিলে, চ' সেই লিজৰ টাইম পিৰিয়ডটো শেষ হোৱাৰ পিছতো
সেই ৰাইটখিনি অট'মেটিকেলি ৰিনিউৱেল হৈ গৈছিলে। চ' পুৰণা লিজত যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছিলে সেইখিনি ৰিনিউ হৈ যায় যেতিয়ালৈকে গভৰ্ণমেণ্টে কেঞ্চেল নকৰে, তো পুৰণা লিজৰ টাৰ্ম এণ্ড কণ্ডিশ্যনছখিনিয়ে চলি থাকে। আৰু কিবা কাৰণত যদি এই লিজ হোল্ডাৰজনে অৰ্থাৎ ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ এই অ'নাৰজনে যদি কাৰোবাক যদি ট্ৰান্সফাৰো কৰি দিছিলে, গভৰ্ণমেণ্টে সেই ক্ষেত্ৰত যদি ৰিফিউজ কৰি দিয়ে তেতিয়া কিন্তু তেওঁৰ সেই লিজ পিৰিয়ডটো শেষ হৈ গৈছিলে। অৰ্থাৎ এইখিনি অ'নাৰ্ছৰ যিখিনি ৰাইটছ আছিলে একেবাৰে সীমিত আছিলে। সীমিত হোৱাৰ কাৰণ এইটোৱেই, তেওঁলোকৰ যিখিনি লিজৰ টাইম পিৰিয়ড আছিলে অতি কম হোৱাৰ কাৰণে তেওঁলোকৰ সেই ৰাইটছখিনিও লিমিটেড আছিলে। চ' লাৰ্ণাৰ্ছ, এইখিনিয়ে আছিলে প্ৰপাৰাইটৰ্ছ, লেণ্ড হোল্ডাৰ এণ্ড ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰৰ ৰাইটছখিনি। চ' তোমালোকে ছেকশ্যন ৱাইজ ৰাইটছবিলাক মনত ৰাখিবা। ছেকশ্যনছবিলাক যদি ভুল হয় তো পৰীক্ষাৰ আনচাৰত তোমালোকৰ মাৰ্কছ পোৱাটো অসুবিধা হ'ব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যোৱাৰ আগত তোমালোকক পুনৰবাৰ ক'ব বিচাৰিম যে তোমালোকে মোৰ ভিডিঅ'বোৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডবিলাকৰ মাজত। জুৰিছ টেম্পলৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে আমাৰ এই জুৰিছ টেম্পলৰ ফেমিলিটো বাঢ়ি যায়। আৰু লগতে তোমালোকে সেই বেল আইকনটো প্ৰেছ কৰি দিবা যে ইয়াৰ পিছত আহিবলগীয়া ভিডিঅ'বিলাকৰ যাতে ন'টিফিকেশ্যন তোমালোকে সময়ে সময়ে পাই থাকা। তেন্তে আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিলোঁ। নমস্কাৰ।